কৃতজ্ঞতাৰ পত্ৰখন তেখেতলৈ আগবঢ়াম। তাৰ আগতে আপোনালোকৰ আগত আমি পাঠ কৰিব ওলাইছোঁ। ৰঙাদৰীয়া তেতেলীগুৰি নামঘৰৰ ভকত বৈষ্ণৱৰ উদ্যোগত আৰু ধৰ্মানুৰাগী ৰাইজৰ সহযোগত তৃতীয় বাৰ্ষিক ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান। স্থান ৰঙাদৰীয়া তেতেলীগুৰি নামঘৰ, ডাক দিহিংমুখ, শিৱসাগৰ, অসম। তাৰিখ 2 আৰু 3 ফাগুন 1946, ইংৰাজী 15 আৰু 16 ফেব্ৰুৱাৰী 2025, শনি আৰু দেওবাৰ। কৃতজ্ঞতাৰ অঞ্জলি। প্ৰতীক শ্ৰীযুত প্ৰশান্ত বৰা, নামটি শিৱসাগৰ। আজি মোৰ গৃহ তীৰ্থটোৰ অধিক, পবিত্ৰ ভৈল অশেষ। যিহেতু সাক্ষাতে জগতৰ গুৰু, আপুনি ভৈলা প্ৰৱেশ। কীৰ্তন ঘোষা। সেৱা ভাজনে সুখ। জয় জয়তে ৰঙাদৰীয়া তেতেলীগুৰিৰ সমূহ ভক্তপ্ৰাণ ভকত বৈষ্ণৱ আৰু ৰাইজৰ ভক্তিপূৰ্ণ সেৱা গ্ৰহণ কৰিব। সেই বাপ আপোনাৰ পদাৰ্পণে নামঘৰৰ সমস্তকে কৃতাৰ্থ কৰিলে। কলিযুগত নামেই শ্ৰেষ্ঠ। ৰঙাদৰীয়া তেতেলীগুৰি নামগৃহত অনুষ্ঠিত তৃতীয় বাৰ্ষিক ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানত আপোনালোকক শ্ৰীমুখে নিগদিত হোৱা ৰসময় সুমধুৰ ছন্দত শ্ৰীমদ ভাগৱতৰ কীৰ্তন আৰু ব্যাখ্যালোচনা, আধ্যাত্মিক তত্ত্ব, জ্ঞান গানেৰে সমূহ গাঁওবাসীক উপকৃত কৰিলে। আপোনালোকৰ শ্ৰীমুখৰ দ্বাৰা প্ৰদান কৰা এই মহাজ্ঞান গ্ৰহণ কৰি আমি কৃতাৰ্থ হ'লোঁ। সদৌশেষত আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে প্ৰভু পৰমেশ্বৰৰ শ্ৰীচৰণত কৃতজ্ঞতাৰ শৰাই আগবঢ়ালোঁ। ইতি সেৱাৰে ভোগেশ্বৰ সোণোৱাল সভাপতি, সীমান্ত সোণোৱাল কাৰ্যকৰী সভাপতি, প্ৰণৱজ্যোতি সোণোৱাল উপসভাপতি, ৰূপুল সোণোৱাল সম্পাদক। ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান উদযাপন সমিতি। তেখেতক আমি কৃতজ্ঞতা পত্ৰখন প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। কৃষ্ণ 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 ক্ষমা খুজিলে যে হে মহাৰাজ, মোক বধ নকৰিবা, মই আৰু কেতিয়াবা এনেকুৱা ভুল কাম কেতিয়াও নকৰোঁ। এই বুলি কোৱাৰ লগে লগে তেতিয়া ৰজা পৰীক্ষিতে কি বুলি ক'লে, হে দুষ্ট কলি, তই যদি বাচি থাকিব বিচাৰিছ তেতিয়াহ'লে তই মোৰ ৰাজ্যৰ পৰা বাহিৰ হৈ যাব লাগিব। কাৰণ তুমি অধৰ্ম বন্ধু, পাপৰ সূত্ৰপাত, কলহ কাজিয়া, চোৰ ডকাই, মিছামায়া, কুলক্ষণী, এইবিলাক হৈছে তোমাৰ সংগী। গতিকে তুমি যদি মোৰ ৰাজ্যত থাকা তেতিয়াহ'লে এইবিলাকে বিৰাজ কৰিব। গতিকে তুমি মোৰ ৰাজ্যৰ পৰা বাহিৰ হৈ যোৱা। এই বুলি কোৱাৰ লগে লগে তেতিয়া কলিয়ে পুনৰ দন্তপদে পৰি হাত জোকৰি ক'লে যে হে মহাৰাজ, গোটেই সহাগৰা পৃথিৱীখন আপোনাৰে অধীনত আছে। মই যলৈকে যাওঁ সেই আপোনাৰ ৰাজ্যৰ ভিতৰতে পৰে। গতিকে মোক প্ৰাণদান দি কি লাভ কৰিলা যদি মোক থাকিবলৈকে জেগা নিদিয়া। এবাৰ ভাবিছ
সাগৰত থাকে যদি মহাৰত ছয় তেবে শামুকে তাত নকৰে আশ্ৰয় কোনো গ্ৰাম নগৰত অন্তৰ্জাতি নাই চাঁদত ভিতৰ ভৰি দি চফাই সাগৰত মহাৰত্ন থাকে তাত জানো শামুক নাথাকে কোনখন গাঁৱত অধৰ্ম জাতি নাই বা দুষ্ট লোক নাই গতিকে মোক একেবাৰে বুজ জ্ঞান কৰি তুমি মোক কিবা কৰি কিছু স্থান দিয়ক এই বুলি কোৱাৰ লগে লগে তেতিয়া ৰজা দয়া উপজিলে দয়া উপজি ক'লে নিপতি বুলন্দ কলি বিৰুতুক স্থান জৈত খেলে যোৱা পাহাৰ কৰে মদ্যপান স্ত্ৰী পঞ্চ শুনা ইহজ তৰ থাকৈ জৈত এই হিচাৰি ধাৰি দিলো পঞ্চগৰীয়া দৈত মদ ভাং খোৱা ঠাই যোৱা পাহাৰ খেলা ঠাই পৰ স্ত্ৰী আৰু পঞ্চমনা পাপ এতিয়া মদ খাই যদুকুল বংশটো ভাগৱত দেখুৱাইছে ধ্বংস হ'ল মাৰপিট লাগি মেলি যোৱা পাহাৰ খেলি পঞ্চপাণ্ডৱে যুধিষ্ঠিৰে কি কৰিলে নিজৰ ভাতৃসকলকো হেৰুৱালে নিজৰ পত্নীকো হেৰুৱাব লগা হ'ল ৰাজ্যৰ কথা দূৰৰে গতিকে আমি একান্ত ভকতে মদ ভাং যোৱা পাহাৰ খেলা ঠাইলৈ কেতিয়াও নাযায় তাত কলি আছে পৰশ্ৰী আৰু পঞ্চমনা পাপ পঞ্চমনা পাপৰ কথা অকণমান আগবঢ়াই দিছো বিশেষকে আইসকলৰ নিতৌ পঞ্চপাপ অহৰ্নিশে লাগি থাকে কাৰণ আইসকলৰ ঠাই সাৰোঁতে পাপ লাগে তাত জীৱ হত্যা হয় পানী আনোতে পাপ লাগে মছলা পিছোতে পাপ লাগে গতিকে কণদনী পেশনী চুলি কলক্ষী মা জনী গৃহস্থলত পঞ্চশিকা সিজে ৰাতি তিনি এহিদুকে গৃহবাসী স্বৰ্গ নাযায় কৃষ্ণে অধে কৰি পুনৰ মুকুতি পায় এই পাপকেইটাৰ কাৰণে আইগৰাকী বৈকুণ্ঠ দূৰৈ কথা স্বৰ্গলৈ যাব নোৱাৰে কিন্তু ভাগৱতে এটা সিদ্ধান্ত দিছে জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অৰ্পণাদি কৰি হবে কৃষ্ণত অৰ্পিব আমি যিমানবিলাক দ্ৰব্য এই দ্ৰব্যবিলাক আমি খোৱাৰ আগতে কৃষ্ণক অৰ্পণ কৰি ল'বলৈ কৈছে যেনেকৈ আমি প্ৰথমতে ক'লো যে গৃহস্থী পৰিয়াল বৰগৈ ভকতক লগাব অৰ্থে দ্ৰব্য বস্তু আনি দিছে আৰু ভকতে কি কৰিছে ভকতে পোনপটীয়াকৈ খোৱা নাই ভকতে সহায় অৰ্পণ কৰিছে ভগৱন্তক অৰ্পণ কৰি লৈ পিছতহে সকলোৱে খাইছে সেই কামেও আমি যেতিয়া ৰন্ধন কৰা আগতেই ঈশ্বৰক অৰ্পণ কৰি লৈ আমি খাবলৈ দিওঁতে স্বামীকে প্ৰমুখ্য কৰি ঘৰৰ আলহী অতিথি সকলোকে কৃষ্ণ মন্ত্ৰটো উচ্চাৰণ কৰি দিবলৈ কৈছে কৃষ্ণ মন্ত্ৰটো উচ্চাৰণ কৰি দিলে কি হ'ব হৰিনাম ভোটাখন পাপ ভোগাংগন ক্ষণেকতে দহি কৰে হৰিনামে পাপ খণ্ডন কৰে হৰিনাম হৈছে মৃত্যুৰ সঞ্জীৱনী হোমৰুৰ সুমংগল তিতাপ নাশক পাপ বিনাশক মহানন পৰকালৰ পীঠ আৰু ভৱ সিদ্ধিদায়ক যেই নাম সেই হৰি জনা নিষ্ঠ কৰি গতিকে আমাৰ ৰন্ধনত কি আছে অন্নত কি আছে
সাতটাটো সৃষ্টি হয় অন্নৰ পৰা ৰস ৰসৰ পৰা তেজ তেজৰ পৰা মেদৰ পৰা মাংস মাংসৰ পৰা মজ্জা মজ্জাৰ পৰা অস্থিৰ পৰা শুক্ৰ আৰু শুক্ৰৰ পৰা সতি সন্তান জন্ম হয় অন্নসূত্ৰ হলে ব্ৰহ্মসূত্ৰ হয় আৰু ব্ৰহ্মসূত্ৰ হলে সতি সন্তান সূত্ৰ হয় সেইকাৰণে ইটোৰ লগত সিটো নিবি সম্বন্ধ আছে এতিয়া আমাৰ এই অন্নৰ পৰা আমাৰ বহুত ক্ৰিয়া কৰে যেনেকৈ মদ খালে যেনেকৈ গোটেই ৰাস্তাটোতে লাগে কিন্তু গাখীৰ খালে লাগে জানো গাখীৰ খালে কোন প্ৰতিকে যাব পাৰে ঠিক আমাৰ খাদ্যৰ সেইকাৰণে ক্ৰিয়া আছে আমাৰ ভৱিষ্যত প্ৰজন্মসকলক আমি এই যুৱক যুৱতীসকলক আমি এই কথাৰ পৰামৰ্শখিনি দিব লাগিব কাৰণ অন্নৰ পৰা আমাৰ যেতিয়া এই সাতটাটো সৃষ্টি হৈ আমাৰ ক্ষুদ্ৰ শুক্ৰ জন্ম হয় ক্ষুদ্ৰ শুক্ৰৰ পৰা যেতিয়া ক্ষুদ্ৰ সতি সন্তান দেশৰ ধৰণী স্বৰূপ ভৱিষ্যত জীৱন ভৱিষ্যত দেশৰ যিটো উঠি অহা যুৱকসকলক এই আদৰ্শ আমি দেখুৱাব লাগিব গতিকে আমি পিছত অকণমান আগবঢ়াম বাৰু কথাটো বেলেগ লাইনত গুচি যাবৰ কাৰণে আমি সেইফালৰ পৰা অকণমান বেলেগ এটা চাইডলৈ আহিছোঁ এই চাৰি ঠাইত যেতিয়া কলিক দিলে তেতিয়া কলিয়ে পুনৰ ক'লে হে মহাৰাজ কলিক পুনৰ ক'লে কিন্তু তুমি এনেকুৱা ডোখৰ স্থানলৈ যাব নোৱাৰিবা বোলে ক'ত জড়িত কৰে শ্ৰৱণ তনকে খবৰ নাচাপিতি পাপি সিধু গৃহস্থৰ ওচৰ ফুৰাই গহৰ কিছ নৰনামলৈ য'ত শ্ৰৱণ কীৰ্তন কৰা ঠাই যিখন গাঁৱত এখনীয়া লোক আছে যিখন ঘৰত পুৱা গধূলি ঈশ্বৰ গুণানুকীৰ্তন কৰি থাকে সেইখন ঘৰলৈ তুমি কেতিয়াও যাব নাযাবা আৰু তুমি যদি যোৱা তেতিয়াহ'লে তোমাৰ মৃত্যু অনিবাৰ্য তুমি নিজেই গম পাবা এই বুলি কলিক মানে আজ্ঞা দিছে ৰজা পৰীক্ষিতে তেতিয়া কলিয়ে পুনৰ সাজু কৰি ক'লে হে মহাৰাজ মোৰ পৰিয়ালটো বৰ ডাঙৰ গতিকে মোক এইখন জেগাই নুজুৰিব এই চাৰি ঠাইত মই থাকিবলৈ অকণমান অসুবিধা হ'ব গতিকে মোক আৰু কিছু স্থান দিয়ক এই বুলি কোৱাৰ লগে লগে দিলো হ'ব নকৰোঁ বাসকৰ কৰি অধৰ্ম গোষ্ঠীক তুমি জানতে যায় আচলি তোমাক মই সোণত দি দিলো সুবৰ্ণ গতিকে তুমি অধৰ্ম জাতিটো থাকিব পাৰিবা এই বুলি কোৱাৰ লগে লগে এদিন ৰজা পৰীক্ষিতে ৰাজমহলত চকু ফুৰাই চাই দেখিলে এটা সোণৰ মুকুট যিটো ভীমে জয়াখণ্ডক বধ কৰি যুধিষ্ঠিৰক দিছিলে যুধিষ্ঠিৰে সুন্দৰভাৱে ৰাজমহলত সজাই থৈছিলে আৰু সেই মুকুটটো ৰজা পৰীক্ষিতৰ চকু পৰিল চকু পৰাৰ লগে লগে পিন্ধিবলৈ মন গ'ল পিন্ধাৰ লগে লগে যিজন ৰজা পৰীক্ষিতে কোনোদিন মৃগ মাৰিবলৈ নোযোৱা পৰীক্ষিতক মৃগ মাৰিবলৈ মন গ'ল সৈন্য সামন্ত লগত লৈ এটা হৰিণৰ পিছে পিছে হৰিণকে কৰোঁতে কৰোঁতে পিছে পিছে দৌৰোঁতে দৌৰোঁতে হৰিণক ধৰিব নোৱাৰিলে ৰজাৰ ভাগৰুৱা হ'ল অন্থকণ্ঠ শুকাই গ'ল এটুপি পানী বিচাৰি শ্ৰমিকমুনি আশ্ৰম পালে ইফালে শ্ৰমিকমুনিয়ে পদ্মাসনত বহি একান্ত মনেৰে হৰিক আৰাধনা কৰি আছে ৰজাৰ পৰীক্ষিতে একাধিক্ৰমে ৰজাক মুনিবক মাত লগালে হে মুনিবৰ মোৰ পিয়াহত অন্থকণ্ঠ শুকাই গৈছে মোক এটুপি পানী দিয়ক
একাধিকভাৱে মতাৰ পিছতো ধ্যানমগ্ন মুনিয়ে চকু মেলি চোৱা নাছিল, ৰজাক মাত মতা নাছিল। তেতিয়া ৰজাই ভাবিলে, ইফালে কলি লাগি আছে নহয়, যে সামান্য এজন মুনিয়ে মোক অৱজ্ঞা কৰিছে, অপমান কৰিছে, যাক সহায় কৰা পৃথিৱী ৰজাই যাক সন্মান কৰে, সাধাৰণ এজন মুনিয়ে মোক অপমান কৰিছে। এই বুলি ভাবি কাষতে এডাল মৰা সাপ পৰি আছিলে, ধনুৱাগেৰে আনি শ্ৰমিক মুনি ডিঙিত পিন্ধাই তেওঁ হস্তিনাপুৰলৈ গমন কৰিছিল। শ্ৰমিক মুনিৰ পুত্ৰ চিঙ্গি মুনি তেওঁ বালক আছিলে। তেওঁ লগৰীয়া মুখে জানিলে যে তেওঁ পিতৃ ডিঙিত ৰজা পৰীক্ষিতে এডাল মৰা সাপ মেলি অপমান কৰি থৈ গৈছে। এই বুলি জানি তেওঁ কৌশিক নদী পাৰত পানী স্নান কৰি এই বুলি অভিশাপ দিলে যে যি কুলাংগাৰে মোৰ পিতৃ ডিঙিত মৰা সাপ মেৰিয়াই অপমান কৰি থৈ গৈছে, আজিৰ পৰা 7 দিনৰ ভিতৰত দক্ষিণ নাগেৰে দংশন কৰিব, এই বুলি অভিশাপ দিলে। আৰু দি তেওঁ দৌৰি দৌৰি পিতৃৰ ওচৰ পালে। পিতৃ সেই দৃশ্য দেখাৰ লগে লগে তেওঁ চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। পুত্ৰৰ গানৰ শুনি শ্ৰমিক মুনিয়ে চকু মেলি চাই দেখিলে, তুমি কিয় কান্দিছা? পুতেকক সুধিলে, তুমি কিয় কান্দিছা? তেতিয়া ক'লে যে তোমাৰ ৰজা পৰীক্ষিতে এনেকুৱা অপমান কৰাক মই সহ্য কৰিব নোৱাৰি, আজিৰ পৰা 7 দিনৰ ভিতৰত দক্ষিণ নাগেৰে দংশন কৰিব। তেতিয়া শ্ৰমিক মুনিয়ে দুখ কৰিছে যে হাই হে পুত্ৰ, তুমি ইমান অন্যায় কাম কিয় কৰিলা? ৰজা সামান্য ৰজা নহয়, সহায় কৰা পৃথিৱী তেওঁ 61 ৰজা। ৰজা নাথাকিলে প্ৰজাৰ দুৰ্গতি হ'ব, কোনোবাই ধন হৰণ কৰিব, চুৰ হৰণ কৰিব, পৰস্পৰে পৰস্পৰ হাই কাজিয়া হ'ব। গতিকে তুমি ইমান কষ্টৰে তপস্যা কৰিবলৈ শিকিলা, কিন্তু তুমি তপস্যা মূল বুজি নাপালা। কিন্তু ভাগৱতৰ পৰা আমি জানিবলগীয়া কথা এইটোৱে, আমাৰ ল'ৰা ছোৱালীবিলাকে যদি বেয়া কাম কৰি আহে আমি কি কওঁ? ভালেই কৰিলি বুলি কওঁ। আৰু কোনোবাই যদি সেই কথাটোকে যদি আপত্তি দিবলৈ আহে, তেতিয়া কি কৰিব? নিজৰ ল'ৰাটো সদায় দুখটো আঁতৰাই আঁতৰাই বাকীটো দুখ চাপি দিব। কিন্তু শ্ৰমিক মুনিয়ে সেইটো কৰা নাছিল। শ্ৰমিক মুনিয়ে ভগৱন্তক প্ৰাৰ্থনা কৰিছে যে সেই প্ৰভু দয়াময়, মোৰ এই অবুধ পুত্ৰ, তেওঁ বালক, তেওঁ ৰজাক নিচিনি নেজানি তেওঁ সামান্য দুখতে ভয়ানক অভিশাপ দিলে। গতিকে তুমি নিজ গুণে তুষ্ট হোৱা আৰু এই মোৰ পুত্ৰক তুমি এই দুৰ্বৃত্ত কৰা, ক্ষমা কৰা, এই বুলি তেওঁ এজন শিষ্য ৰজা পৰীক্ষিতক খবৰ দিবলৈ পঠিয়াই দিছে। ইতিমধ্যে পৰীক্ষিতৰ তেওঁ ৰাজ্যলৈ গৈ তেওঁ অনুতাপ আহিছে, হাই মই কি কাম কৰিলো, মই যিটো অন্যায় কৰিলো, মুনিয়ে নিশ্চয় মোক অভিশাপ নিদিয়াকৈ নাথাকে। এই অভিশাপৰ ফলত মোৰ ৰাজ্য, ধন সম্পদ এই সকলোবোৰ অথলে যাব, এই বুলি অনুতাপ কৰি থাকোঁতে শিষ্যজনে খবৰ দিছে। আৰু তেতিয়া তেওঁ মন্ত্ৰীবৰ্গৰ লগত আলোচনা কৰি পুত্ৰ জন্মেজয়ক ৰজা পাতিছে। ৰাজ শাসন তেওঁ দি, পুতেকক দি তেওঁ গংগা তীৰলৈ গমন কৰিছে। আৰু এই খবৰটো দপুদিশে বিয়পি পৰিছে। বিয়পি পোৱাৰ লগে লগে বিভিন্ন ঋষিসকলে ৰজাক দেখা দিবলৈ আহিছে। তেতিয়া ৰজা পৰীক্ষিতে সকলোকে সেৱা জনাই কৈছে যে মোৰ আজি
পুণ্য ফলত আপোনালোকে দেখা দিছে। গতিকে মই 7 দিনৰ পিছত মোক তক্ষক নাগেৰে দংশন কৰিব, মোৰ মৃত্যু হ'ব। গতিকে মই আপোনালোকক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে মৃত্যুমুখী মানুহৰ কি কৰ্ম কৰা উচিত। এই কথাটো যেতিয়া প্ৰশ্ন কৰিছে, প্ৰশ্ন কৰাৰ লগে লগে তেতিয়া বিভিন্ন ঋষিসকলে নানা মত দিছে। কোনোবাই কৈছে যজ্ঞ কৰা, কোনোবাই কৈছে তপ কৰা, দান কৰা, মহাদান কৰা, একাদশী ব্ৰত পালন কৰা। বিভিন্ন ঋষিসকলৰ বিভিন্ন মত প্ৰকাশ কৰিছে। আৰু ৰজা পৰীক্ষিতৰ এই প্ৰশ্ন উত্তৰত কোনো সন্মতি হোৱা নাই। সেই সময়তে শুকদেৱ তাত উপস্থিত হৈছে আৰু শুকদেৱক দেখাৰ লগে লগে ভক্তিভাৱে সেৱা জনাই তেতিয়া পুনৰ ৰজা পৰীক্ষিতে প্ৰশ্ন কৰিছে। আৰু এই প্ৰশ্ন 7 দিন হাত কাটি উত্তৰ শুকদেৱে পৰীক্ষিতক শ্ৰৱণ কৰাই আছে। এই হৈছে ভাগৱতৰ ইয়াৰ তাৎপৰ্য। এতিয়া আমাৰ পাঠলৈ আহোঁ। এই তৃতীয় স্কন্ধ মানে কাণ্ড। ইয়াত অনাদি পাতন মানে ভগৱন্তই যিখিনি পাতনি মেলিছে সামান্য, ইয়াত জয় বিজয় জন্ম হোৱা নাই হ'ব। ইয়াত বৈকুণ্ঠ অৱতাৰণা আছে। ইয়াত তাতো অকণমান আগবঢ়াই দিয়ক, কৃষ্ণৰ দেখা হ'ব। কৃষ্ণ ৰাম